আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জোন পিঠা বা নাৰিকল পিঠাৰ ৰেচিপি। এই পিঠাটো আমি যিকোনো উৎসৱত প্ৰায়ে বনাই থাকোঁ। আকৌ এবাৰ নতুন এটা ভিডিঅ'ৰ মাধ্যমেৰে হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই জোন পিঠা বা নাৰিকল পিঠাটো বনাবলৈ আমি প্ৰথমে লৈ ল'ম 2 কাপ ময়দা। ময়দাখিনি এটা চালনীৰ সহায়ত চালনী মাৰি ল'ম যাতে একেবাৰে ফাইন ময়দাখিনি পাই যাওঁ। দেখা পাইছে চালনীৰ ওপৰত অলপ অলপ দানা দানা থাকিয়ে গ'ল। এতিয়া এই 2 কাপ ময়দাত মিডিয়াম চাইজৰ চামুচেৰে 3 চামুচ ৰিফাইন তেল লৈ ল'ম। লগতে লৈ ল'ম সৰু চামুচেৰে 1 চামুচ নিমখ। এতিয়া তেল আৰু নিমখখিনিৰ লগত ময়দাখিনি হাতেৰে ভালকৈ মিহলাই ল'ম। ময়দাখিনি হাতেৰে ভালকৈ মিহলাই তাতে উতলা গৰম পানী অলপ অলপকৈ দি যাম আৰু চামুচৰ সহায়তে ভালকৈ মিহলাই যাম। গৰমে থাকোঁতে যিমানখিনি সহ্য কৰিব পৰা যায় সেইখিনি সহ্য কৰিব পৰাকৈ হাতেৰে ভালকৈ হেঁচি গোটেইখিনি এটা ডো বনাই ল'ম। হাতেৰে মিক্স কৰি এটা ডোৰ আকৃতি দি 15 মিনিটৰ কাৰণে ৰেষ্টত থৈ এটা ঢাকনিৰে ঢাকি দিম আৰু এইফালে গেছটো অন কৰি এটা কেৰাহী বহুৱাই ল'ম। কেৰাহীটো গৰম হ'লে তাতে মিডিয়াম চাইজৰ চামুচেৰে 1 চামুচ ৰিফাইন তেল দি দিম আৰু তাতে দি দিম ইলাচি গুড়ি। ইলাচি গুড়িখিনি ফুটি অহাৰ পিছতে ইয়াতে দি দিম ৰুকি থোৱা এটা নাৰিকল। নাৰিকলখিনি হেতাৰে এবাৰ লৰাই ইয়াতে দি দিম কিচমিচ। কিচমিচটো অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। যেতিয়া নাৰিকলখিনিৰ গাৰ পানীখিনি শুকাই যায় তেতিয়া ইয়াতে দি দিম মিডিয়াম চাইজৰ চামুচেৰে 2 চামুচ চেনি। চেনিৰ সলনি ইয়াত খেজুৰৰ গুড় ব্যৱহাৰ কৰিব পাৰে। গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখি এই নাৰিকল আৰু চেনিখিনি মিহলি হোৱা পৰ্যন্ত লৰাই দিম। এতিয়া এই ডোখিনিৰ পৰা সৰু সৰুকৈ বলৰ আকৃতিৰ ডো লৈ ল'ম। এই সৰু সৰু বলৰ আকৃতিৰ ডোখিনিকে এটা বেলনাৰ সহায়তে বেলি ল'ম। জোন পিঠা বা নাৰিকল পিঠা বনোৱাৰ এটা সাজ লৈ ল'ম আৰু সাজটোত বেলি থোৱা ৰুটিটো দি তাতে মিডিয়াম চাইজৰ চামুচেৰে 1 চামুচ নাৰিকল দি ভাঁজ লগাই দিম। জোন পিঠা বা নাৰিকল পিঠাৰ এই সাজটো বজাৰত প্ৰায়ে কিনিবলৈ পোৱা যায়। এনেধৰণে গোটেই এটা এটাকৈ পিঠাখিনি বনাই যাম। এটা কথা মন কৰিব যে ৰুটিখিনি ইমান ডাঠো নহয় ইমান পাতলো নহয়, তেনেকৈ বেলি ল'ব। এই পিঠাটো বনাব ল'লে এটা এটাকৈ বনাই থাকিব মন যায়, কিবা এটা ভাল লাগে। যেতিয়া বনাই এটা থালত থোৱা হয় তেতিয়া চাবলৈ আৰু বেছি ভাল লাগে। ৰুটিটো বেলিব লওঁতে অলপ অসুবিধা পালে তেল ব্যৱহাৰ কৰিব। তেল ব্যৱহাৰ কৰিলে বেলিবলৈ অলপ সুবিধা হয়। ৰুটিখিনি বেলি সাজৰ সহায়ত নাৰিকল ভৰাই এটা এটাকৈ পিঠাখিনি বনাই যাম। বনাই থোৱা জোন পিঠাকেইটাই চাবলৈ কিমান ধুনীয়া লাগিছে ন? এতিয়া অলপ সৰহকৈ তেল লৈ লৈছোঁ আৰু তেলখিনি অলপ কুহুমীয়া গৰম হওঁতেই এতিয়া এটা এটাকৈ পিঠাখিনি দি যাম। গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখি পিঠাখিনি ইলুটি সিলুটি কৰি ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাটো যেতিয়া গৰমে ভজা হয় তেতিয়া খাবলৈ বিৰাট ভাল লাগে। এই পিঠাটো চাহ বা কফিৰ লগত পৰিৱেশন কৰক, মনটো ভাল হৈ যাব। পিঠাটো চাই খাওঁ যেন লাগিছে নাই? কমেণ্ট বক্সত জনাবচোন।
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।